বহিৰাগত ঠিকাদাৰৰ লুণ্ঠন ৰাজ। বিদ্যুতৰ খুঁটা পুতাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন। নিম্নমানৰ কামেৰে বহিৰাগত ঠিকাদাৰৰ লুণ্ঠন চলাৰ অভিযোগ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। গোলাঘাট মেৰাপানী সংযোগী পথত অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত হিন্দুস্তান নামৰ প্ৰতিষ্ঠানটোৱে ষ্টীলৰ খুঁটা পুতাৰ নামত লুটিছে কোটি কোটি টকা। আঁচনিৰ বিভাগীয় নক্সা অনুসৰি প্ৰতিটো খুঁটাৰ তলত এক বেগ চিমেণ্ট শিল বালি ব্যৱহাৰৰ বিপৰীতে চেণ্ড গ্ৰেভেলৰ চিমেণ্ট মিহলাই নিম্নমানৰ কামেৰে লুণ্ঠন চলাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও ট্ৰেক্টৰ ড্ৰিল মেচিনেৰে গাঁত খন্দাৰ ফলত গাঁতৰ ব্যাসাৰ্ধ হ্ৰাস পাইছে। উল্লেখযোগ্য যে গোলাঘাট মেৰাপানী সংযোগী পথত প্ৰায় 50% কাম এনেকৈ সম্পাদন কৰাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদ্যুতৰ খুঁটা পুতাৰ নামত সংগঠিত বহিৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই লুণ্ঠনৰ বিৰুদ্ধে শীঘ্ৰে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে। কোম্পানীটোৰ নাম আমি নাজানিম, আমি কৰ্মচাৰীহে কৰি আছোঁ। পৰিমাণটো আমি কি ক'ল এনে আমাক গুৱাহাটীৰ ঠিকাদাৰ জয়ন্ত কি কয় বিশ্ব দি আছে, বিশ্বজিৎ তালুকদাৰ হয়। বাকী এটা বস্তুত আমি এক বেগ চিমেণ্ট দিছোঁ, এইটো মাফিং ঢালাই, বাকী টপ ঢালাত আৰু দিয়া যাব 6.5 তলৰ পৰা তাৰমানে পূৰা দিছোঁ, ঢালাই দিছোঁ। আমাৰ গোলাঘাট মেৰাপানী ৰোডৰ কাষতে এতিয়া নতুনকৈ বিদ্যুতৰ খুঁটা কিছুমান মানে স্থাপন কৰা হৈছে। তাত দেখা গৈছে যে আপোনাৰ গাঁত যিটো খান্দিব লাগে তেওঁলোকে গাঁত মানুহৰ সৈতে অকণ ডাঙৰকৈ খুন্দুৱাই তাত ঢালাই কৰি পেলাই শিল বালি চিপছ দি পেলাই ঢালাই কৰি পেলাই মানে খুঁটাসমূহ স্থাপন কৰিব লাগে। যিহেতু এই খুঁটাটো বৰ্তমান এবছৰ 2 বছৰ 30-40 বছৰৰ কাৰণে নহয়, আচলতে এইটো এটা জীৱন জোৰাৰ কাৰণে এটা বনোৱা হৈছে, মানে বহুত বছৰৰ কাৰণে বনোৱা হৈছে। কিন্তু আমি এটা দেখা পালোঁ বা তেওঁলোকে যিসকলে কাম কৰিছে তেওঁলোকেও জনাইছে আমাক যে খুব বেছি 30 বছৰ এইকেইটা যাব খুঁটা। যিহেতু তেওঁলোকে যিটো পৰিমাণত বালি ব্যৱহাৰ কৰিব লাগিছিল, চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল, চিপছ ব্যৱহাৰ কৰিব লাগিছিল নাই কৰা। তেখেতে অকল চেণ্ড গ্ৰেভেল আমাৰ পাহাৰৰ দাঁতিৰ পৰা আনি পেলাই চেণ্ড গ্ৰেভেল দিয়া চিপছ অলপমান চিমেণ্ট মিলাই তেওঁলোকে এই খুঁটাসমূহ স্থাপন কৰিছে, যাৰ ফলত খুব কম দিনৰ ভিতৰত এই খুঁটাসমূহ দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে। আমি ইয়াত আহি এই যিসকল শ্ৰমিকসকলে কাম কৰিছে তেওঁলোকক আমি জানিব বিচাৰিছিলোঁ যে কোন কোম্পানীয়ে কাম কৰিছে, কোনে কাম কৰিছে। তেওঁলোকে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে বা জানিও আমাক কোৱা নাই যদি নাজানো সেই কথাটো। কিন্তু কোনোবা তপন দাস বোলা এজন মানুহে এইবিলাক চোৱা চিতা কৰি আছে। আমি তপন দাসৰ লগত যোগাযোগ কৰাত তেওঁ ক'লে যে আমি যিটো পৰিমাণে আচলতে চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল বা বালি ব্যৱহাৰ কৰিব, চিপছ ব্যৱহাৰ কৰিব লাগিছিল আমি কৰা নাই। আমি ইয়াৰ পাছৰ পৰ্যায়ত যিসমূহ কাম কৰিম তেওঁলোকে তাৰপিছত শিল আৰু বালি তেওঁলোকে আৰু চিপছ মানে চিমেণ্ট ব্যৱহাৰ কৰিম বুলি কৈছে। তাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে তেওঁলোকে যিমান খুঁটা এতিয়ালৈকে স্থাপন কৰিলে সেই খুঁটাসমূহ যে তেওঁলোকে এটা কেলেংকাৰী দুৰ্নীতি কৰিছে সেই কথাটো সম্পূৰ্ণ স্পষ্ট হৈ গৈছে। 50% কাম হ'লেই ইতিমধ্যে আমি আজি আমাৰ গোলাঘাট জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতে অতি সোনকালে যিসমূহ খুঁটা যিহেতু 50% কাম হৈয়ে গ'ল সেই খুঁটাসমূহ উঘালি পুনৰ যিটো যেনেকৈ কৰিব লাগে তেনেকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠান অধিক মুনাফা তেওঁলোকে অধিক মুনাফাৰ কাৰণে গৈছে, ইমান নহয় অকণ কমকৈ মুনাফা লৈও তেওঁলোকে কামটো কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ কথাৰ পৰা স্পষ্ট হৈ গৈছে তেওঁলোকে দুৰ্নীতি কৰিছে। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে স্পষ্ট কৰি দিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি কাইলৈ গৈ পেলাই আমি আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিম যে যিসমূহ কাম হৈছিলে সেই কামসমূহ পুনৰ উঘালি পেলাই পুনৰ কৰিবলৈ আমি তেওঁৰ জৰিয়তে আমি ঠিকাদাৰী প্ৰতিষ্ঠানক আহ্বান জনাইছোঁ। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়া ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।